জেলতে থাকিব লাগিব জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত সাংস্কৃতিক বেপাৰী খ্যাত শ্যাম কানু মহন্ত। দাঁত ভাগি যোৱাকৈ আদালতত মুখ ঠেকেচা শ্যাম কানু মহন্ত আৰু কলিকটীয়া অধিবক্তাৰ। 120% পজিটিভ বেল নাপায়। শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্তৰ আত্মবিশ্বাস মুহূৰ্ততেই চুৰমাৰ। জুবিন হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তই নাপালে জামিন। কলিকতা আৰু গুৱাহাটীৰ হাই প্ৰফাইল উকিল ধৰিও বেইল নাকচ হ'ল সাংস্কৃতিক বেপাৰী খ্যাত শ্যাম কানু মহন্তৰ। সকলোৱে আশংকা কৰিছিল 200 দিনতকৈ অধিক সময় কাৰাগাৰৰ আন্ধাৰ কোঠাত দিন কটোৱা শ্যাম কানু মহন্তই হয়তো আইনী দৃষ্টিত কিছু সকাহ পাব। গোচৰ চলি থাকিব যদিও শ্যাম কানু মহন্তই মানৱীয়তাৰ দৃষ্টিত জামিন লাভ কৰি ওলাই আহিব মুকলি আকাশৰ তললৈ, যাৰ বাবে জুবিন গাৰ্গৰ একালৰ বন্ধু পাৰ্থ গোস্বামীয়ে কৈছিল, ভাই জুবিন, তোৰ আত্মাই ন্যায় নাপালে তই আমাক মাফ কৰি দিবি। কিন্তু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতৰ এটা ৰায়ে সকলোৰে আশংকাক ভুল প্ৰমাণিত কৰি অৱশেষত দিলে সকাহ। জামিন আবেদন নাকচ কৰিলে ফাষ্ট ট্ৰেক আদালতে। আৰু শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচৰ পাছতেই গৰিমা গাৰ্গৰ ফেচবুক পোষ্ট, ভগৱান আৰু দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ আৰু সহযোগিতাৰ ওপৰত পূৰ্ণ আস্থা আছে। তুমিও নিজেই নিজকেই চাবা গোল্ডি, আৰু যাতে তোমাৰ দৰে এক পবিত্ৰ সহজ সৰল সত্তাৰ লগত কেতিয়াও এনে ভয়ংকৰ অন্যায় নহয়। পিছে কি আছিল শ্যাম কানু মহন্তৰ জামিন নাকচ হোৱাৰ কাৰণ? আদালতত উন্মোচিত হৈছে চাঞ্চল্যকৰ তথ্য। ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথমে মদৰ বটল দিছিল শ্যাম কানু মহন্তই। প্ৰথমে মদৰ বটল দিয়াৰ প্ৰমাণ দিছিল ছিংগাপুৰৰ সাক্ষীয়ে। 11 এপ্ৰিলত শ্যাম কানু মহন্তই কৰিছিল জামিন আবেদন। লগতে শ্যাম কানু মহন্তৰ জব্দকৃত সামগ্ৰী মুকলি কৰি দিবলৈও আদালতত কৰা আবেদন খাৰিজ কৰিছে আদালতে। জুবিনৰ শাৰীৰিক অৱস্থাৰ কথা 2022 চনৰ পৰাই জানিছিল শ্যাম কানু মহন্তই। কিন্তু জুবিন গাৰ্গৰ স্বাস্থ্যৰ কথা গম পায়ো কানুৱে প্ৰাণৰ শিল্পীগৰাকীক দিয়া নাছিল মেডিকেল এছিষ্টেণ্ট। কেৱল সেয়াই নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যাম কানু মহন্তই পলায়ন কৰিছিল মালয়েছিয়ালৈ। পৰৱৰ্তী সময়ত নটিচ জাৰি কৰাৰ পাছতো শ্যাম কানু অহা নাছিল SITৰ ওচৰলৈ। আৰক্ষীয়ে ধৰি আনিব লগা হৈছিল শ্যাম কানুক। শ্যাম কানুক জামিন দিলে পলাই যোৱাৰ সম্ভাৱনা অধিক, যাৰ বাবে বিশেষ ফাষ্ট ট্ৰেক আদালতে জামিন আবেদন নাকচ কৰে। ইফালে ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈছিল শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। সংবাদ মাধ্যমৰ আগত অনিতা ডেকা মহন্তই কৈছিল, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰায়দান যাতে আমাৰ পক্ষত হয়। ৰায়দান আমাৰ পক্ষত হ'লেও ঈশ্বৰৰ ইচ্ছা, আৰু যদি নহয়ও সেয়াও ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈ আমি বেলেগ চিন্তা কৰিম। লগতে অনিতা ডেকা মহন্তই কৈছিল, ফেচবুকত এটা বেলেগ মাতক লৈ মোৰ বিৰুদ্ধে ব্যাপক চৰ্চা লাভ কৰিছে। এটা ভুৱা অডিঅ'ক লৈ মোক সামাজিক মাধ্যমত গালি পাৰি আছে। মাতটো মোৰ লগত নিমিলে। তাৰ পিছতো ছ'চিয়েল মিডিয়াত কোনোবাই মোক এচিড ঢালি দিম বুলি ভাবুকি দিছে। জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী পাৰ্থ গোস্বামীৰ মন্তব্যক লৈ শ্যাম কানু মহন্তৰ পত্নীয়ে কৈছিল, পৰহি সংবাদ মাধ্যমযোগে পাৰ্থ গোস্বামী নামৰ এজনে মোৰ বিৰুদ্ধে যিবোৰ কথা কৈছে যেন তেওঁ মোক সন্মুখত পালে কাটিয়েই পেলাব। সেই অডিঅ'টো মোৰ নহয়েই। বিগত 6 অক্টোবৰ তাৰিখে এই সন্দৰ্ভত CIDত মই গোচৰ তৰিছোঁ। মই মানুহৰ বিবেকক সুধিব খুজিছোঁ। কোনোবাই কৈছে এচিড ঢালিব, কোনোবাই কৈছে পেট্ৰল ঢালি জ্বলাই দিব। আমি এখন আইনী যুঁজ চলাই আছোঁ। যদি তেনেকুৱাই হয় তেন্তে আমাক আদালত নালাগেই। এতিয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত কি ৰায় প্ৰদান কৰে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে। ইফালে আজি শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও। আন এটা কালপ্ৰিটৰ জামিন আবেদন নাকচ কৰিছে মাননীয় আদালতে। একচুৱেলি মেমে তেখেতে অৰ্ডাৰটো অকল অপাৰেটিভ পাৰ্টখিনিহে পঢ়ি দিছে। তেওঁ এইটো কৈছে যে যিহেতু তেওঁৰ পোষ্ট কণ্ডাক্টটো অতি বেয়া আছিল, কাৰণ তেওঁ ঘটনাৰ পিছত ক'ত সহায় কৰিব জুবিনক, তেওঁ গুচি গৈছিল মালয়েছিয়াত। তাৰপিছত তেওঁক লুকআউট নটিচ দি কেনে অনা হৈছে। তো সেইকাৰণে তেওঁক যদি আজি বেলত দিয়া হয় তেতিয়াহ'লে তেওঁ আকৌ সম্ভাৱনা আছে ফ্লাইট ৰিস্ক অৰ্থাৎ পলাই যাব পাৰে। বাকী মেৰিটখিনি আমি এতিয়াও দেখা নাই, কাৰণ অ'পেন কোৰ্টত খালি তেখেতে আজি অপাৰেটিভ পাৰ্টখিনিহে প্ৰনাউন্স কৰিছে। হয়, আমাৰ সেইটো আৰ্গুমেণ্টেই আছিল যে হি ৱাজ এৱেৰ অফ এভৰিথিং। ইভেন দেন তেওঁ ইয়াকো পাৰ্টি কৰিব, তেওঁ গৈছে, মদৰ বটল ছাপ্লাই দিছে, সেই কথাখিনি আমি আৰ্গুমেণ্টতো কৈছোঁ। আৰু আজিও মেমে সেইখিনি কথা প্ৰকাশ দিছে, সেই লাইনটো মেমে পঢ়ি দিছিল। হয়, আমি যিমানখিনি পাৰোঁ চাওক, মেটেৰিয়েল যি ছাপ্লাই দিছে আমাক ইনভেষ্টিগেটিং অথৰিটিয়ে, সেইখিনি মেটেৰিয়েল আমি আজি আইনৰ সহায় লৈ কেনে সেইখিনি গোটেইখিনি
চাৰি চাই কেনে কোৰ্টত ছাবমিশ্যন দিয়া হৈছিল তে কোৰ্টে সেইখিনি আমাৰখিনি এপ্ৰিচিয়েট কৰিছে আৰু তেওঁ সেইখিনি আমাৰ ছাবমিশ্যনখিনি গ্ৰহণযোগ্য বুলি ভাবি তেওঁৰ এই বেলটো নাকচ কৰিছে জিম্মা পেটিশ্যনখনো ৰিজেক্ট কৰিছে কাৰণ কৈছে যে এইখন ৱাইফে দৰখাস্ত দিছিল সেই ৱাইফে দৰখাস্ত দিয়াখন বস্তুখিনি গিৰেকৰ হয় তে এইখন যদি এতিয়া চিম কাৰ্ড যিখিনি মেছেজ আছে দিজ আৰ অল কেছ প্ৰপাৰ্টি এইখিনি যদি ভুল মানুহৰ হাতত যায়গৈ তো সেইখিনি আকৌ মুচি দিয়া হ'ব ডিলিট কৰি দিয়া হ'ব তেনেস্থলত আমি প্ৰচিকিউশ্যনে ডিপ্ৰাইভ হ'ম টু প্ৰুভ দ্য প্ৰাইমেৰী ডকুমেণ্টছ তো সেইকাৰণে সেই জিম্মা পেটিশ্যনখনো শ্যামকানু ডাঙৰীয়াই নাকচ কৰিছে আজি কেছৰ এতিয়া নেক্সট পৰ্যায় গ'লটো কালি বন্ধ মে' ডে চ' অন দ্য ছেকেণ্ড A1 A2 অৰ্থাৎ সিদ্ধাৰ্থ আৰু শ্যামকানু তেওঁলোকে ৰিটেন ছাবমিশ্যন দিব অন আৰ্গুমেণ্টছ ৰিটেন আৰ্গুমেণ্ট ছাবমিট কৰিব যিখিনি তেওঁলোকে ছাবমিট কৰিছিল অৰেলি সেইখিনি এতিয়া ৰিটেন ফৰ্মত দিব সেইটো 2 তাৰিখে ধাৰ্য কৰিছে আৰু 2 তাৰিখে সিদ্ধাৰ্থৰ বেল এপ্লিকেশ্যনৰো অৰ্ডাৰ হ'ব চাৰ্চ ফ্ৰেমৰ প্ৰক্ৰিয়াটো গোটেই কমপ্লিট হ'ল আজি সুমন শেখাৰ জ্যোতিৰ উকিলো কমপ্লিট কৰিলে তো সেইকাৰণে সম্পূৰ্ণ হোৱা বুলি কোৰ্টে লিখিলে কিন্তু 2 তাৰিখে খালি এটা লাষ্ট চান্স দিছে যাতে কোনো প্ৰিজুডিচ নহয় কাৰণ বাইদেৱে ধৈৰ্য অধিকাৰ বেছখিনি শুনিছে তেওঁ এভৰিথিং নোট কৰিছে যে অকল কৈ গৈছে তেওঁ শুনি আছে সেইটো নহয় তেওঁ সুন্দৰ চব পইণ্টছবিলাক তন্ন নোট কৰিছে আৰু মই কালি যিটো অৰ্ডাৰ দেখিছোঁ আই হাইলি এপ্ৰিচিয়েট তাৰ অৰ্ডাৰ কিয় কাৰণে যে তেওঁ 2 পক্ষৰ ছাবমিশ্যনখিনি তেওঁ কনচিডাৰেশ্যনত লৈহে অৰ্ডাৰটো পাছ কৰিছে যে অকল প্ৰচিকিউশ্যন বা অকল একিউজৰ উকিলক শুনি কেনে তেওঁ অৰ্ডাৰ দিয়া নাই মোৰ নিজৰ পাৰ্চনেল ভিউটো সেইটো যে মই বৰ সুখী যে এটা বেলেঞ্চ অৰ্ডাৰ লিখিছে সেইটো 2 তাৰিখে গম পাম যিহেতু 2 তাৰিখে গোটেই চাৰ্জটো ফাইনেলি কমপ্লিট হ'ব আজি অৰেল ছাবমিশ্যন গোটেইখিনি কমপ্লিট হ'ল কেৱল 2 তাৰিখে ৰিটেন ছাবমিশ্যন বা ৰিটেন আৰ্গুমেণ্টছখিনি জমা দিব মাত নহয় কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে মই সেইটো একো কৰা নাই ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানে কিন্তু পৰহি মই দেখিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ মাধ্যমৰ মাজেৰেও এজন মানুহে পাৰ্থ গোস্বামী হয় তেওঁ মানে একদম মোক জীৱনৰ মানে থ্ৰেট দিছে কি মোক আহিলে কাটি পেলাব লাগে কাৰণ মই হাঁহিছিলোঁ হেনো কিন্তু সেই অডিঅ'টো মই নহয়ে সেইটো মাত মোৰ নহয়ে আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে কৰি আছে যে মই পুলিচত এটা কমপ্লেইন দিছিলোঁ 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে মই CID কমপ্লেইন দিছিলোঁ তেওঁলোকে সেইটো কমপ্লেইন ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইফ থ্ৰেটেন কৰিছে কোনোবাই কৈছে মোক এচিড ঢালি দিব কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে হয় জানো চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ যে কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয় নে নহয় এইটো জানি ল'ব মই বুজিছোঁ চব আৱেগিক হয় মই ভগৱানত এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটোও আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম মই আৰু একো নকওঁ নেকি অকণমান মোৰ ভিতৰতে হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে ইজ এ কেছ অফ এক্সিডেণ্টেল ডেথ তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে মই সেইটোত মই কেনেকৈনো ক'ব পাৰিম যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব 120% পজিটিভ বেল নাপায় জুবিন গাৰ্গৰ হত্যাকাৰী বেল পোৱা এইটো মানে এইটো মইতো 1% এইটো বিশ্বাস নকৰোঁ আৰু নহয়ো আৰু সেইকাৰণে সেইটোৰ লগত মোৰ একেবাৰে হেৰি নাই কিন্তু ডেফিনেটলি যিহেতু হয় আৰু বস্তুবোৰ প্ৰথম কথা এইচব বস্তু
প্ৰট'কল থাকে, এটা কোৰ্টৰ ৰুল হিচাপে থাকে। সেইকাৰণে ধৰক বস্তুটো তেওঁলোকে বেইল আবেদন হয়, তাৰপিছত তেওঁলোকে টাইম লয়। কিন্তু জুবিন গাৰ্গৰ নিচিনা হত্যাকাৰীৰ বেইলখন মই হ'লে যদিও এইটো নাই, মইতো একেনে ফালি দিলোঁ। চ' সেইকাৰণে মই আশা বুলি নহয়, আই এম পজিটিভ 100% যে আজি হত্যাকাৰীয়ে বেইল নাপায়। নাই চ' এইটো বস্তু আগৰ পৰাই চবেই গম পাইছে, আপোনালোকেও গম পাইছে। এই সিদ্ধাৰ্থে জুবিনক চেছ কৰি পেলালে, তাক জিৰ' কৰি পেলালে। চ' এই যে 4 কোটি হিচাপটো ওলাইছে, এইখিনি হোৱাইটখিনিয়ে ওলাইছে, ব্লেকবোৰ ক'ত? বহুত কোটি টকা আছে। মই কৈছোঁ এইখিনি হোৱাইটখিনি। আৰু চবতকৈ এডভান্টেজ হ'ল তাৰ কি, সি যে প্ৰথমতে 1 মাহ 1.5 মাহ টাইম পাই গ'ল যে, তেতিয়া এই গোটেই খেলটো খেলি দিছে। কাৰণ তাৰ উদ্দেশ্য আছিল জুবিন গাৰ্গৰ পইচাখিনি, আৰু সেইকাৰণে তেতিয়া সেইবোৰ পইচা সি য'তে ত'তে ডাইভাৰ্ট কৰি চেছ কৰি পেলাইছে। আৰু সেইকাৰণে এইখিনি তথাপিও মই বিৰাট ভাল পাইছোঁ যে যোৱাকালি আমাৰ ৰায়টো বিৰাট ভাল। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট এনে ভেৰি গুড মানে এটা ডিচিশ্যন দিছে যে চিজ কৰক। কিন্তু এই আগতে খুলিয়ে দিব নালাগে ন বস্তুবোৰ। এটা হত্যাকাৰী বস্তুবোৰ কেনেকৈ খুলি দিছে। আৰু এই 4 কোটিটো মই কৈছোঁ, এই 4 কোটি 4.5 কোটি যিখিনি আছে, আজি বেচাৰা দুখ লগা হ'ল কি জুবিনে পইচাকেইটাৰ কাৰণে ঘৰটো কমপ্লিট কৰিব নাপালে। আৰু তহঁতে এই এটা অৱস্থা কৰিলি। এনেকুৱা এজন ইন'চেণ্ট মানুহ যোনে পইচাকেইটা মানে আচৰিত পাওঁ। জুবিনক যদি হাতত তুমি 10টা নোট যদি আহি গণিব নাজানে, হাতৰ পৰা পৰি যায়, সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিল। সেই মানুহটোৱে ইমান বিশ্বাস কৰাৰ পিছত তহঁতে এই মানুহটোক ললি। মই এতিয়াও একেটা কথা কৈছোঁ, পইচা ললি হত্যা কিয় কৰিলি? তহঁতে পইচাকেইটাকে খাই থাকচোন, পইচা লাগে লগলে আমাক কওঁ, আমি আৰু গুচি তাৰ জুবিনৰ পৰা খুজি দিলোঁহেঁতেন তোক। কিন্তু তহঁতে মানুহ এটা এনেকুৱা এজন মানুহে এতিয়া মানে ঈশ্বৰ পুত্ৰ বুলি কোৱা হৈছে। এতিয়া মানুহে ৰাস্তাত দেখিলে মোক এতিয়াও বয়সস্থ মাইকী মানুহবোৰে কান্দে যে গোস্বামী আপোনাক দেখিলে আমাৰ জুবিনলৈ মনত পৰে। চ' এইচব বস্তু দুখ লগা। চ' মই কওঁ যে চব ন্যায় একো নহ'লেও ভগৱানটো আছে ন, বেলেগ মই বাকী নাই। ভগৱানৰ ওপৰত খুব বিশ্বাস আছে। মই জানো যিটো কৰিছ এইবোৰ মানুহ এই অৱস্থাই পচিয়ে মৰিব। কিন্তু বিৰাট কষ্ট পাইছোঁ মই কষ্ট পাই আছোঁ। তাৰমানে মই সেইদিনা কৈছোঁ ন, মই নিয়ম কাৰণে আহি আছোঁ। তাৰমানে মানুহবোৰৰ বা গোটেই অসমৰ ৰাইজৰ মানে কেনেকৈ পাহৰি যায় বস্তুবোৰ। মানে কেইদিনমান আগলৈকে মানুহবোৰ একদম দেহে কেহে লাগি গৈছিল, ফটকৈ নাইকিয়া হৈ গ'ল। চ' এতিয়া মই সেইকাৰণে মানুহখিনি এতিয়া মই সেইকাৰণে বাৰে কৈছোঁ ন, এতিয়া আৰু মই কাকো দুখ দিয়া নাই, কিন্তু দুখ লাগিছে নিজৰহে যে আজি। সেইকাৰণে মই কৈছোঁ ন, এতিয়া মোৰ অকল ভগৱানৰ ওপৰতে বিশ্বাস আছে। ভগৱানে যি ন্যায় দিব। আৰু মই এটাই বিচাৰোঁ যে মই জীয়াই থকা সময়ত জুবিন গাৰ্গৰ ন্যায়টো যেন দেখি যাওঁ, নহ'লে বহুত কষ্ট পাম তাৰমানে। কাৰণ সিও বহুত কষ্ট পাই আছে, কিন্তু দেই তাৰ আত্মা এতিয়া বহুত কষ্ট পাইছে। যে মই জীৱনভৰ গোটেই জীৱনটো অসমীয়া মোৰ নৰ্থ ইষ্ট অসমীয়া এনেকৈ মই জীৱনটো দিলোঁ, অসমীয়াকেইটাই মাৰিলি তোক। তথাপিও তাৰ আত্মাটোতো শান্তি পাব লাগে। আমি ন্যায়টো দিব লাগিছিল। মানে সেইটো ন্যায়টোৰ কাৰণে বিশ্বাস আছে কৰিম বুলি। মানে ন্যায় ভগৱানৰ ওপৰতে আছে দেই, মই এতিয়া বাৰে কৈ আছোঁ। বাকী মোক আৰু কৰোঁ ওপৰত বিশ্বাস নাই। আই অনলি হেভ ট্ৰাষ্ট অন গড নাও, নাথিং এলছ। আৰু আজিতো মইতো কৈছোঁ, আজি মই আহিছোঁ কাৰণ মই চাবলৈ যে আজি বেলটো ৰিজেক্ট হ'ব। এণ্ড আই এম চিয়'ৰ বেল ৰিজেক্ট হ'ব। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।